নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। সুপ্ৰভাত সকলোকে। আজি ৰাতিপুৱা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। সৰু ভিডিঅ' এইটো। এই ভিডিঅ'টোত মই এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ চেষ্টা কৰিম। চাওক, আমি ৰাতিপুৱা শুই উঠিয়ে আমি কি কৰিব লাগে। আমি জেনেৰেলি কি কৰোঁ, শুই উঠিয়ে আমি মোবাইল ইউজ কৰোঁ, হোৱাটছএপটো ইউজ কৰোঁ, ফেচবুক ইউজ কৰোঁ। তো ৰাতিপুৱা যদি আমি মোবাইলটো লগে লগে ইউজ কৰি দিওঁ বা শুৱাৰ বিচনাতে যদি মোবাইল ইউজ কৰোঁ, তেতিয়া আমি দিনটো হোৱাৰ লগে লগে আমি উঠাৰ লগে লগে আমি এংগেজড হৈ যাওঁ, আমি ব্যস্ত হৈ পৰোঁ, আমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায়, ডিষ্ট্ৰেক্ট হৈ যায় উঠাৰ লগে লগে। তো ৰাতিপুৱা শুই উঠি আমি কৰিব কি লাগে? আমি ৰাতিপুৱা শুই উঠিয়ে এক্সাৰচাইজ কৰিব লাগে। আমি বিচনাতে আমি ডিপ ব্ৰিডিং কিছুমান এক্সাৰচাইজ কৰিব লাগে। আপোনালোকে মন কৰিব, যেতিয়া আমাৰ এনজাইটি, ডিপ্ৰেশ্যন এইবোৰ হয়, তেতিয়া আমাৰ উশাহটো ছুটি হৈ যায়। আৰু এই উশাহটো ছুটি হ'লে আমাৰ ভয় লাগে, তো কি হ'ব কি নহ'ব এনেকুৱা ধৰণৰ আমাৰ মনত ভাৱ হয়। তো ৰাতিপুৱা শুই উঠিয়ে আমি ডিপ ব্ৰিডিং, আমি দীঘলকৈ উশাহ লোৱা কেইটামান এক্সাৰচাইজ কৰিব লাগে, আমি মেডিটেট কৰিব লাগে। কেনেকৈ কৰিব লাগে? আমি বিচনাৰ পৰা উঠাৰ লগে লগে আমি মোবাইল ইউজ কৰিব নালাগে। কেতিয়াও আমি মোবাইল ইউজ কৰিব নালাগে ৰাতিপুৱা শুই উঠাৰ লগে লগে। শুই উঠাৰ লগে লগে যদি আমি মোবাইল ইউজ কৰোঁ, আমাৰ প্ৰব্লেম হৈ যায়, আমি ডিষ্ট্ৰেক্ট হৈ যাওঁ, আমি ডাইভাৰ্ট হৈ যাওঁ, তেনেকৈ আমাৰ ফ'কাছ কমি যায়। তো ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি বিচনাতে বহি পেলাই আমি চকুটো মুজি পেলাই আমি নিজৰ উশাহটো ফ'কাছ কৰিব লাগে। উশাহটো ভিতৰত লৈছোঁ, উশাহটো বাহিৰত এৰিছোঁ। দীঘলকৈ আমি উশাহটো ল'ব লাগে। আৰু যেতিয়া উশাহটো আমি এৰোঁ, তেতিয়া আমি মনতে আমি ভাবিব লাগে যে আমি বেয়া চিন্তা, বেয়া বস্তুবোৰ আমাৰ মনৰ পৰা আঁতৰি গৈছে, আমি উশাহত এৰি দিছোঁ। তেনেকৈ যদি আমি 5 মিনিট হ'লেও ডেইলি আমি নিজক টাইম দিওঁ, আমি যদি দীঘলকৈ উশাহ লোৱা হেবিটটো আমি বনাওঁ, আমি ডিপ ব্ৰিডিং এক্সাৰচাইজ, দীঘলকৈ উশাহ যদি ৰাতিপুৱা শুই উঠাৰ লগে লগে এটলিষ্ট 5 মিনিটছ কৰোঁ, আমি দিনটোৰ কাৰণে আমি পজিটিভিটি এটা আনো। আৰু তেনেকৈ আমাৰ দিনটো আমি পজিটিভ হৈ থাকোঁ, আমি ভালকৈ ফ'কাছড হৈ থাকিম, আমি যিকোনো ডিচিশ্যন ভালকৈ ল'ব পাৰিম, সিদ্ধান্ত ভালকৈ ল'ব পাৰিম, আৰু আমাৰ দিনটো ভাল যোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায়। তো এই ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি মোবাইল ইউজ কৰিব নালাগে। আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি বহি পেলাই চকুটো মুজি নিজৰ উশাহত আমি ফ'কাছ কৰিম। উশাহটো ভিতৰত গৈছে, উশাহটো বাহিৰত এৰিছোঁ, আৰু উশাহটো বাহিৰত এৰোঁতে আমি ভাবিব লাগে যে বেয়া চিন্তা, বেয়া বস্তুবোৰ আমি উশাহত এৰি দিছোঁ। তেনেকৈ যদি আমি ভাবি আমি এক্সাৰচাইজটো কৰোঁ, তেতিয়া আমাৰ মাইণ্ডটো একদম ফ্ৰেছ হৈ থাকিব, আমি ফ'কাছড হৈ থাকিম, আমাৰ এনজাইটি ডিপ্ৰেশ্যন হয়, সেইবোৰ হোৱাৰ সম্ভাৱনা বহুত কমি যায়, আৰু হ'লেও আমি কণ্ট্ৰল কৰিব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।